Hello everyone, মই ৰমেন। আজি মই কেইটামান আপোনালোকক বেক পেইন এক্সাৰচাইজ দেখাম। যিবিলাক মানুহৰ বেক পেইন হৈ থাকে, এইবিলাক মানুহে আচলতে কি হয় বহুত গম নাপায় কেনেকৈ এক্সাৰচাইজ কৰিলে পেইনটো ৰিলিফ হয়। তো পেইনটো ৰিলিফ পাবৰ কাৰণে কেইটামান এক্সাৰচাইজ আপোনালোকক দেখাই দিম মই বেক পেইন এক্সাৰচাইজ। লগতে এইকেইটা এক্সাৰচাইজ আপোনালোকে কণ্টিনিউ যদি 2 মান্থ 3 মান্থছমান আপুনি ঘৰত প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনাৰ বেক পেইন একদম নাইকিয়া হৈ যাব। বেক পেইনৰ কাৰণে এইকেইটা ৱৰ্কআউট একদম জৰুৰী হয়। বহুত গম নাপায় আচলতে কেনেকৈ কৰিব লাগে। যিকোনো অকণমান সৰু বেক পেইন হোৱাৰ লগে লগে মানুহখিনি ফিজিঅ'থেৰাপিৰ ওচৰত গুচি যায় বা বহুত কিবা কিবি ট্ৰিটমেণ্ট কৰিব ষ্টাৰ্ট কৰি দিয়ে, পেইন ক্লিয়াৰ খায়। তো তাতকৈ আগত আপোনালোকে এইকেইটা ৱৰ্কআউট কৰিলে আপোনালোকে 100% পেইন ৰিলিফ পাব। মই দেখাই দিছোঁ। একদম ষ্টাৰ্টিঙত হৈছে ছুপাৰমেন। ফাৰ্ষ্ট আপোনালোকে বঢ়িয়াকৈ শুই ল'ব ইয়াত। বেক ষ্ট্ৰেট চেষ্ট আপ চেম পজিশ্যন। বেক ষ্ট্ৰেট চেষ্ট আপ, হেণ্ডছ আপ, লেগছ আপ। এইটো আপোনালোকে ফাৰ্ষ্ট 10 ছেকেণ্ড হোল্ড কৰিব। 10 ছেকেণ্ড, 1 2 3 4 এনেকৈ কাউণ্ট কৰি ল'ব 10 ছেকেণ্ড। নেক্সট 10 ছেকেণ্ড ৰেষ্ট। নেক্সট আকৌ 10 ছেকেণ্ড আপ, নেক্সট ডাউন, 10 ছেকেণ্ড ৰেষ্ট, আপ, 10 ছেকেণ্ড। নেক্সট এইটো হৈ যোৱাৰ পিছত নেক্সট সেইটো ৱৰ্কআউটকে আকৌ আপোনালোকে আপ ডাউন কৰি 3বাৰ কৰি ল'ব। 1 শ্ল' ডাউন, 2 ডাউন, আপ, 3 ডাউন, 4 ডাউন, 5। এনেকৈ যিমানবাৰ পাৰি সিমানবাৰ কৰিলে ভাল। এইটো লোৱাৰ বেকৰ চবচে বেষ্ট এক্সাৰচাইজ। এইটো কৰিব লাগে। নেক্সট আপোনালোকে এইটো ৱৰ্কআউট 2বাৰ 3বাৰ হৈ যোৱাৰ পিছত মিনিমাম 3 টাইমছ কৰিব লাগে। 3 টাইমছ হৈ যোৱাৰ পিছত এইটোকে আপোনালোকে অল্টাৰনেট কৰিব। হাত দুখন মেলি ল'লে ধুনীয়াকৈ, ভৰি দুখন খুলি লৈছে। নেক্সট আপুনি কৰিব ৰাইট হেণ্ড লেফ্ট লেগ। চেম 5 ছেকেণ্ড 10 ছেকেণ্ড যিমান পাৰে হোল্ড কৰিব। দুটা ছাইডত চেম হ'ব লাগে। নেক্সট এনেকৈ 3 টাইমছ কণ্টিনিউ চেম। ফাৰ্ষ্ট নৰ্মেল ছুপাৰমেন, নেক্সট অল্টাৰনেট। ৰাইট হেণ্ড থাকিলে লেফ্ট লেগ, লেফ্ট হেণ্ড থাকিলে ৰাইট লেগ। এইটো ছেকেণ্ড ৱৰ্কআউট। আৰু নেক্সট ৱৰ্কআউটটো হৈছে হাইপাৰ এক্সটেনশ্যন। পূৰা চিধা শুই ল'ব আপোনালোকে। হাত দুখন চেষ্টৰ ওচৰত ৰাখিব, বুকুৰ ওচৰত এনেকৈ ৰাখিব। নেক্সট গোটেইখিনি উঠিব নালাগে, এইখিনি উঠিলে হ'ল। লোৱাৰ বেক একদম ধুনীয়াকৈ ষ্ট্ৰেচ কৰিব। এনেকৈ চেম 10 ছেকেণ্ড হোল্ড কৰিব। 1 2 3 4 5 ডাউন। একদম ৰিলেক্স। নেক্সট আকৌ চেম 5 ছেকেণ্ড বা 10 ছেকেণ্ড। 1 2 3 4 5 ডাউন। ছেকেণ্ড ছেট আকৌ এবাৰ 1 2 3 4 5 ৰিলেক্স। নেক্সট এইটো থাৰ্ড এক্সাৰচাইজ হৈ গ'ল। এতিয়া আপোনালোকে আকৌ এটা এক্সাৰচাইজ দেখাই দিম। ফ'ৰ্থ এক্সাৰচাইজ ব্ৰিজ। হাত দুখন ইয়াত ষ্ট্ৰেট ৰাখিব ধুনীয়াকৈ। আপুনি ধুনীয়াকৈ শুই ল'ব ইয়াত। ভৰি দুখন এনেকৈ 90 ডিগ্ৰী পজিশ্যনত ৰাখি ল'ব, হেণ্ড ষ্ট্ৰেট। কমৰটো আপ কৰিব। আপ কৰি 20 ছেকেণ্ড যিমান পাৰে সিমান ওপৰত টানিব। আৰু গ্লুটছ পূৰা টাইট। বেক ষ্ট্ৰেট চেষ্ট আপ। 10 ছেকেণ্ড 20 ছেকেণ্ড হোল্ড কৰিব। এনেকৈ ৰাখি দিব 10 ছেকেণ্ড বা 20 ছেকেণ্ড। নেক্সট নৰ্মেল ডাউন, ৰিলেক্স। 10 ছেকেণ্ড ৰেষ্ট, আকৌ 20 ছেকেণ্ড আপ, ডাউন। চেম আকৌ এটা 1 2 3 4 5 এনেকৈ 4টা এক্সাৰচাইজ। এইকেইটা হোৱাৰ পিছত আকৌ আপডেট ৱৰ্কআউট বহুত আছে। জাষ্ট মই আপোনালোকক অকণমান পেইন ৰিলিফ হ'বৰ কাৰণে, কাৰোবাৰ যদি হৈ আছে আপোনালোকে কৰি চাব পাৰে, বহুত ভাল পাব। আৰু মই আপডেট ভিডিঅ' আপলোড কৰি থাকিম। থেংক ইউ। হ'ব।